অসমে হেৰুৱালে এক সংগ্ৰামী নাৰী হত্যা পদ্মশ্ৰী বিৰুবালা ৰাভাক। GMCHৰ পৰা অসম মেঘালয় সীমান্তৰ ঠাকুৰবিলা গাঁৱৰ ঘৰলৈ এইদৰে অনা হৈছে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ নশ্বৰ দেহ। অসমবাসীৰ বাবে এটা অতি দুখৰ খবৰ। আজি পুৱা 9:23 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিৰুবালা ৰাভাই। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বিৰুবালা ৰাভা আৰু আজি পুৱা ICUতে মৃত্যুক সাৱটি লৈ অন্ধবিশ্বাসৰ বাবে আজীৱন যুঁজ দিয়া বিৰুবালা ৰাভাই। আমি আপোনালোকক সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। এইদৰে বিৰুবালা ৰাভাৰ পদ্মশ্ৰী বিৰুবালা ৰাভাৰ নশ্বৰ দেহ লৈ অনা হৈছে। GMCHৰ পৰা অসম মেঘালয় সীমান্তৰ ঠাকুৰবিলা গাঁৱৰ ঘৰলৈ এইদৰে অনা হৈছে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ নশ্বৰ দেহ। বিৰুবালা ৰাভাৰ মৃত্যুত এইদৰে শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী। পদ্মশ্ৰী বিৰুবালা ৰাভাই যোৱা 2 দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা অনাৰ চেষ্টা চলাইছিল। অসমত ডাইনী সন্দেহত আতিশয্যাৰ সন্মুখীন হোৱা বহু লোকক সহায় কৰিছে বিৰুবালা ৰাভাই আৰু তেওঁক ভাৰত চৰকাৰে 2021 চনত দেশৰ 4ৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। আজি অসমে হেৰুৱালে এগৰাকী সাহসী মহিলাক। নিজৰ উৎকৃষ্ট কৰ্মৰ বাবে বিৰুবালা ৰাভাই বিভিন্ন বঁটা সন্মানেৰে বিভূষিত হৈছিল। 2011 চনত সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটাৰে সন্মানিত হৈছিল বিৰুবালা ৰাভা। 2008 চনত তেওঁক ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে সম্বৰ্ধনা জনাইছিল মুম্বাইত। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে 2019 বৰ্ষত তেওঁলৈ আগবঢ়াইছিল আনন্দৰাম ঢেকিয়াল ফুকন বঁটা। আৰু 2015 চনত উপেন্দ্ৰনাথ ব্ৰহ্ম ছ'লজাৰ অৱ হিউমেনিটি বঁটা লাভ কৰিছিল বিৰুবালা ৰাভাই আৰু 2021 চনত তেওঁক ভাৰত চৰকাৰে সমাজসেৱাৰ বাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। আজি এইগৰাকী সাহসী মহিলাই আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। 1954 চনতে গোৱালপাৰাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা গাঁৱৰ এখন ভিতৰুৱা গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম হৈছিল পদ্মশ্ৰী বিৰুবালা ৰাভাৰ। মাত্ৰ 5ম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পিছতে বিদ্যালয় এৰিবলগীয়া হৈছিল বিৰুবালা ৰাভাই। সৰুৰ পৰাই বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত থাকি ভাল পাইছিল বিৰুবালা ৰাভাই আৰু 2000 চনৰ পৰাই সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে কাম কৰি আহিছিল বিৰুবালা ৰাভাই। প্ৰথমে গোৱালপাৰা জিলাত ইয়াৰ বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰি যোৱা 2 দশক ধৰি তেওঁ অন্ধবিশ্বাস দূৰ কৰাৰ বাবে নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম কৰি আহিছিল। গাঁৱে ভূঞে গৈ তেওঁ অন্ধবিশ্বাসৰ বিৰুদ্ধে মানুহক সজাগ কৰাৰ চেষ্টা চলাইছিল আৰু এইগৰাকী বিৰুবালা ৰাভাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কৰা হ'ব। এই বিষয়ত দিশ তদাৰক কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্ল বৰুৱাক দায়িত্ব অৰ্পণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট SN নিউজ।